Hey guys, good morning. আজি আমি দুইটা গৈ আছোঁ কলিতাত ITI ইনষ্টিটিউট। তাতে কলিতাৰ এডমিশ্যনটো কৰাই পেলাই আমি হাজো মন্দিৰ যাম। হাজো মন্দিৰত ধুনীয়াকৈ মাধৱৰ মন্দিৰ দৰ্শন কৰি আমি ধুনীয়াকৈ কিবা কিবি চাই এনেকৈ আহিম বুলি ভাবিছোঁ আৰু কি হয় চাওঁ। আৰু আজি বহুত যাম গাইজ, দেখিছেনে গাড়ী কিমান যাম, আৰু এই ৰ'দত ইমান ৰ'দ, প্ৰচণ্ড ৰ'দ, মানুহ আৰু নমৰিলে হ'ল আজি। ITIৰ পৰা আহি মানে হাজোত সোমালোহি। চাওকচোন কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়া ঠাণ্ডা। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা হাৱা। এতিয়া আমি ইয়াৰ পৰা মাধৱ মন্দিৰ যাম গাইজ। চুলি বেয়া হৈ গৈছে গাইজ, হেলমেট পিন্ধোতে পুৱা আৰু মক্কা আমি ঘূৰিলোঁ, চালোঁ, ভাল লাগিছে জেগাখিনি, ভাল লাগে কলিতা। মোৰ ব্লগলৈ স্বাগতম নেকি? কি সুন্দৰ এটা দৃশ্য চাওক গাইজ, কি ধুনীয়া এটা দৃশ্য। আকাশৰ ষ্টাৰ্টিং এতিয়া ভুমভুমকৈ যদি এই কলিতা হেলমেট কটিছে চাওক, এইবিলাক লাপৰবা চলি এনে নহয়। এডমিটছে পৰ্যন্ত চিচি গাইজ, সি মোক সন্মান হেৰে দিছে আজি মাষ্টাৰটো, গম পাইছে না? এয়া আমি পাই গ'লোঁ গন্তব্যস্থান মাধৱ মন্দিৰ। সেই গাইজ, মোৰ ইয়াতে কি বেয়া লাগিল জানানে? মানে মন্দিৰত আহিছোঁ আমি, মানুহৰ অলপ মানে কি ভগৱানৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগে। মানে ইয়াতে মানে কি অকল মানে পইচাৰ খেলা। কি ক'ম আৰু গাইজ, বেয়া লাগিছে এনেকুৱা মানে কি দৃশ্য দেখি। আপোনালোকে নাভাবিব যে মই মানে কি এইখন ধৰ্মস্থলীখন মই মানে কি বদনাম কৰিছোঁ, কিন্তু সেইটো নহয় গাইজ। মানে কি আপোনালোকে ইয়াতে নিজে আহিলেই গম পাব যে কেনেকুৱা এটা পৰিস্থিতি চলি আছে। মোৰো ভগৱানৰ প্ৰতি এটা বিশ্বাস আছে, আমিও মানে ভগৱানক মানো বা শ্ৰদ্ধা আছে, কিন্তু তেনেকুৱা মোৰো মানে মন নাই যে মই নিজৰ ধৰ্মক মানে এনেকুৱা বদনাম কৰিম। কিন্তু আপোনালোকে ইয়াতে নিজে আহিলে গম পাব ক'ত কি চলি আছে। বাকী আৰু ক'বলৈ নাপাওঁ। এই এনেকৈ আমি দুয়োটাই ঘূৰিলোঁ, চালোঁ, এই এনেকৈ বহুত মানে ভালো লাগিছে, বেয়া লগা নাই। কিন্তু এনেকুৱা পৰিস্থিতি দেখা পাই অলপ মনটো বেয়া লাগিছে, আৰু যিয়ে নহওক। চাওক গাইজ, ইয়াতে কিমান মানে কি বান্দৰ আছে। এই বান্দৰৰ উৎপাত বহুত ইয়াত, মানে মোবাইল চোবাইল কাঢ়ি লৈ যাব বিচাৰে। দেখিছেনে কেনেকুৱা আহিছে? বাপৰে, এই মালপিচ মাগুৰ আছে কিন্তু দেই। কিমান বান্দৰ চাব গাইজ, চাওক এইবিলাক চাওক গাইজ। এই বান্দৰটো চাওঁচোন, বেমাৰ লাগছে কিজানি আৰু, মানে কি হ'ব, খাদ্যৰ অভাৱত এনেকুৱা হৈছে।